ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 14ত থকা লেজাৰ নামৰ এই পয়েমটোক সম্পূৰ্ণকৈ বুজাই দিম আৰু আবৃত্তি কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা তো এই পয়েমটোৰ নাম হল লেজাৰ মানে আজৰিৰ সময় আৰু এই পয়েমটোৰ পয়েট গৰাকীৰ নাম হল উইলিয়াম হেনৰি ডেভিছ সো প্ৰথমতে মই এই পয়েমটোক বা কবিতাটোক আবৃত্তি কৰি দিওঁ কেনেকৈ আবৃত্তি কৰিব লাগে সেইটো কৰি দিওঁ তাৰ পিছত তোমালোকক লাইন বাই লাইন এই পয়েমটো এনো কি কৈছে কি বুজাইছে সেইটো অসমীয়াত বুজাই দিম What is this life if full of care? We have no time to stand and stare. No time to stand beneath the boat and stare as long as sheep or cows. No time to see when woods we pass where squirrels hide their nuts in grass. No time to see in broad daylight streams full of stars like skies at night. No time to turn at beauty's glance and watch her feet how they can dance. No time to wait till her mouth can enrich that smile her eyes began. A poor life this if full of care, we have no time to stand and stare. So মই যেনেদৰে ইয়াতে আবৃত্তি কৰি দিলোঁ এই কবিতাটো ঠিক তেনেদৰে তোমালোকেও শুদ্ধকৈ বা স্পষ্টকৈ আবৃত্তি কৰিবলৈ শিকি ল'বা সো মই এতিয়া এই পয়েমটোৱে বা কবিতাটোৱেনো কি বুজাব বিচাৰিছে সেইটো খাৰি খাৰিকৈ বুজাই দিওঁ প্ৰথমত কৈছে যে হোৱাট ইজ দিছ লাইফ ইফ এই জীৱনটোনো কি যদিহে কি কৈছে ফুল অফ কেয়াৰ বহুত যত্ন লোৱা হয় উই হেভ নো টাইম আমাৰ সময় নাই টু ষ্টেণ্ড এণ্ড ষ্টেয়াৰ থিয় হ'বলৈ কৰবাত থিয় হ'বলৈ আৰু চাবলৈ কোনো এটা বস্তুক থিয় হৈ চাবলৈ যদি আমাৰ সময় নাই এই লাইফটোনো কি ইমান যত্ন লোৱাৰ সেইটো কথা কৈছে নো টাইম টু ষ্টেণ্ড বেনিথ দ্য বোটছ আমাৰ সেই ডাঙৰ ডাঙৰ গছৰ ডালবোৰৰ তলত থিয় হ'বলৈ বা ৰ'বলৈ সময় নাই একেবাৰে সময় নাই এণ্ড ষ্টেয়াৰ এজ লং এজ চিপ অৰ কাউচ যেনেদৰে ভেড়া ছাগলী বা গৰুবোৰে লাগি চাই থাকে একেথিৰে চাই থাকে তেনেকুৱা চাবলৈ যদি আমাৰ সময় নাই আমাৰ তেনেকুৱা সময় নাই গছৰ ডাঙৰ ডাঙৰ গছৰ ডালবোৰৰ তলত তেনেকৈ গৰু ভেড়া ছাগলীৰ দৰে যদি আমাৰ লাগি চাবলৈ বা অলপ সময় ৰৈ পেলাই চাবলৈ সময় নাই তেনেহ'লে কি হেতু জীৱন তেনেকৈ বুজাব বিচাৰিছে আমাৰ সময় নাই মানে তেনেকৈ চাবলৈ মানে জীৱ-জন্তুৰো সময় আছে কিন্তু আমাৰ সময় নাই মানে জীৱ-জন্তুতকৈ আমাৰ লাইফটো বহুত বেয়া হেতু কথা বুজাব বিচাৰিছে কবিগৰাকীয়ে নো টাইম টু সি when woods we pass আমি যেতিয়া ডাঙৰ ডাঙৰ হাবিবোৰ বা জংঘলৰ মাজেদি পাৰ হৈ যাওঁ অৰণ্যৰ মাজেৰে পাৰ হৈ যাওঁ তেতিয়া আমাৰ চাবলৈ সময় নাই সেই অৰণ্যখন যে কিমান ধুনীয়া আমি জাস্ট সিম্পলি পাৰে হৈ যাওঁ তাক ৰৈ পেলাই চাবলৈ আমি অনুভৱ কৰিবলৈ আমাৰ সময় নাই আমি ইমান ব্যস্ত where squirrels hide their nuts in grass য'ত মানে জংঘলবোৰত বা হাবিবোৰত কেতিয়াবা তোমালোকে নিশ্চয় কেৰকেটুৱা দেখিছা স্কুৱেৰেল মানে হ'ল কেৰকেটুৱা স্কুৱেৰেলবোৰে বা কেৰকেটুৱাবোৰে সিহঁতৰ যিবোৰ নাটছ অৰ্থাৎ গছৰ যিবিলাক গুটি বা বাদাম জাতীয় বস্তু সিহঁতে খায় সো সেইবোৰ যে সিহঁতে গ্ৰাছত লুকাই থৈ দিয়ে ঘাঁহত লুকাই থৈ দিয়ে সেইবোৰ চাবলৈও আমাৰ সময় নাই সেইটো কথা কৈছে যেতিয়া আমি হাবিৰ মাজেৰে যাওঁ
No time to see in broad daylight, streams full of stars like skies at night. আমি দিনৰ পোহৰত যিবোৰ মানে কি ষ্ট্ৰীম মানে হ'ল সৰু এখন নদী বুলি ক'লেও ভুল হ'ব আমি জান বুলি কোৱা নহয় জান বা নিজৰা মানে সৰু এখন বুৱতী নৈ বেছি ডাঙৰ নহয় ধৰা নিজৰা জান তাত যেনেকৈ দিনৰ পোহৰত কি হৈ থাকে জিলিকি থাকে তাত আমি তৰাৰ দৰে দেখা পাওঁ দিনৰ পোহৰত সেই জান বা নিজৰাত দিনৰ পোহৰত তেনেকৈ তাত যেনিবা ষ্টাৰ্ছ তৰাবোৰ জিলিকি আছে তেনেকৈ দেখা পাওঁ লাইক স্কাইজ এট নাইট যেনেদৰে ৰাতিৰ আকাশত তৰাবোৰে জিলিকি থাকে তেনেকৈ জিলিকি থাকে সেইটো ৰৈ পেলাই চাবলৈ আমাৰ সময় নাই সেইটো কথা কৈছে তাৰপিছত কি কৈছে যে নো টাইম টু টাৰ্ণ এট বিউটিজ গ্লেনেছ এণ্ড ৱাচ হাৰ ফিট হাউ দে কেন ডান্স ইয়াত হাৰ বুলি মানে ছোৱালীক কৈছে যে ছোৱালীজনী মানে ছোৱালীৰ যি বিউটি সৌন্দৰ্য সেইটো ঘূৰি চাবলৈ আমাৰ ইমান সময় নাই সিহঁতে যেনেকৈ ডান্স কৰে তেওঁলোকে যেনেকৈ ডান্স কৰে আৰু ডান্স কৰিলে সিহঁতৰ ভৰিটোকো চাবলৈ ভৰিটো কেনেকৈ সিহঁতে অংগী ভংগী কৰে ডান্স কৰিলে সেইবোৰ চাবলৈ আমাৰ সেই ধুনীয়া ছোৱালীজনীক চাবলৈ আমাৰ ঘূৰি চাবলৈ ইমান সময় নাই সেইটো কথা কৈছে No time to wait till her mouth can enrich that smile her eyes began আৰু তাইৰ মুখখন আৰু বেছি উজ্জ্বল হৈ যাবলৈ তাইৰ স্মাইলটোক হাঁহিটোক আৰু তাইৰ যি চকুজুৰি যি আৰু বেছি ধুনীয়া আৰু মুখৰ হাঁহিটো আৰু বেছি উজ্জ্বল হৈ যোৱাটো চাবলৈও আমাৰ বেছি সময় নাই মানে আমাৰ সময় নাই সেইটো কথা কৈছে and for life this is full of care we have no time to stand and stare কি কৈছে এইটো এটা poor life poor মানে হ'লটো দুখীয়া ইয়াত poorটো কি বুজাইছে poor life বুজাইছে একেবাৰে বেয়া মানে জীৱন সেইটো কথা কৈছে বেয়া লাইফ মানে বেয়া জীৱন হেতু যদিহে ইমান যত্ন লোৱা হয় আৰু আমাৰ অকনমান ৰৈ আৰু লাগি চাবলৈ বা ভালদৰে চাবলৈও আমাৰ যদিহে সময় নাই এইটো একেবাৰে বেয়া জীৱন সেইটো কথা কৈছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা